হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শুনে পইচাখিনি ঘূৰাই দি ৰত্নৰ মোবাইলটো ঘূৰাই আনিছিল আৰু ৰত্নৰ হাতত দিছিল। আৰু তেতিয়া ৰত্নই তই মোক মাফ কৰি দিছানে বুলি সুধিছিল, আৰু তেতিয়া শুনে মই তোক মাফ কৰি দিয়াটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে তোৰ ভৱিষ্যতটো। এতিয়াই যদি তই এই ভুলবোৰ কৰ তেতিয়াহ'লে ভৱিষ্যতটো নষ্ট হৈ যাব বুলি ৰত্নক কোৱা দেখিবলৈ পাইছিল। এই খণ্ডটোত পুৱতীয়ে শেৱালিক তোৰ কাৰণে আজি তেনেকুৱা হ'ল, তই যদি নাখিলি হয় ঘৰখন ভাল হৈ থাকিল হয়, কিন্তু তই সকলো শেষ কৰি পেলালি। তই অহাৰ পৰা বাৰ বিয়াত বাধা ৰাখিল, ৰত্নৰ এনেকুৱা হ'ল, এতিয়া বেছি ঘৰখনৰ কথা চিন্তা কৰি দেখুৱাব নালাগে। ইমানে যদি তোৰ চিন্তা কৰিব আছে তেতিয়াহ'লে তই ঘৰখনৰ পৰা গুচি নোযোৱা কিয় বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ পুৱতীয়ে শেৱালিক কৈ থকা কথাবিলাক শুনে সি শুনিব, আৰু তেতিয়া সোণৰ মনটো বহুত বেছি বেয়া লগা দেখিবলৈ পাব। আৰু পৰীক বিজয়ে আজি ভিডিঅ' কল কৰিব আৰু পৰীৰ খবৰ ল'ব, আৰু তেতিয়া পৰীৰ অৱস্থাটো দেখি বিজয়ৰ বহুত বেছি বেয়া লাগিব। এতিয়া বাৰু বিজয়ে পৰীক বেয়া পাবলৈ মানা কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে ৰত্নই পইচা ইনভেষ্ট কৰা মানুহজনক ফোন কৰিব আৰু মোৰ পইচাখিনি ঘূৰাই দে, মোৰ প্ৰফিট নালাগে বুলি ক'ব। এতিয়া বাৰু ৰত্নক পইচাখিনি ঘূৰাই দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।